লোকসভা নিৰ্বাচনৰ মধ্যভাগতে এতিয়া বেকফুটত ভাৰতীয় জনতা পাৰ্টি দেশৰ ইমূৰৰ পৰা সিমূৰলৈ যৌন কেলেংকাৰীৰ প্ৰসংগত স্বাভাৱিকতে সংকটত পৰিছে এতিয়া ভাৰতীয় জনতা পাৰ্টি লোকসভা নিৰ্বাচনৰ কিছু মাহ পূৰ্বৰ পৰাই পশ্চিমবংগৰ সন্দেহথালী নিৰ্বাচনী ইছ্যু হৈ পৰিছিল এলেকাটোত তৃণমূল কংগ্ৰেছৰ নেতা শাহজাহান শেখৰ নেতৃত্বত বহু নাৰীক যৌন নিৰ্যাতন কৰা হৈছে বুলি বিজেপিয়ে অভিযোগ উত্থাপন কৰিছিল তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে এই সন্দেহথালীত হয় এটা বিশেষ ষ্টিং অপাৰেশ্যন ইয়াৰ পাছতেই বংগত সমস্যাত পৰিছে ভাৰতীয় জনতা পাৰ্টি ষ্টিং অপাৰেশ্যনত ফাদিল হৈছে বিজেপি নেতা চক্ৰান্তৰ ভয়ানক তথ্য বিজেপি নেতাৰ ষড়যন্ত্ৰতে সন্দেহথালী উত্থাপিত হৈছিল ধৰ্ষণৰ অভিযোগ ষ্টিং অপাৰেশ্যনৰ ভাইৰেল ভিডিঅ'ত বিজেপি নেতা গংগাধৰ কাইলৰ বক্তব্য আছে কাইলে কৈছে বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে সন্দেহথালীত টিএমচি নেতাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিছে অধিকাৰীয়ে ষড়যন্ত্ৰতে টিএমচি নেতাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে ভুৱা ধৰ্ষণৰ গোচৰ কাইলৰ মতে অধিকাৰীয়ে ধন দি মহিলাৰ দ্বাৰা ৰুজু কৰাইছে ভুৱা ধৰ্ষণৰ গোচৰ ইয়াৰ পাছতেই সংকটৰ পৰা বিজেপিয়ে তীব্ৰ আক্ৰমণ কৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ক'লে বিজেপিয়ে ষড়যন্ত্ৰ কৰি বংগৰ মাতৃ সমাজৰ সন্মান হানি কৰিব বিচাৰিছে সন্দেহথালীৰ ভাইৰেল ভিডিঅ' সংকটৰ সময়তে পশ্চিমবংগৰ ৰাজ্যপালৰ বিৰুদ্ধে উঠিছে যৌন নিৰ্যাতনৰ গুৰুত্বপূৰ্ণ অভিযোগ ইয়াক লৈ স্বাভাৱিকতে অস্বস্তিত ভাৰতীয় জনতা পাৰ্টি পশ্চিমবংগৰ মোদী চৰকাৰৰ পক্ষে লৈ মমতা চৰকাৰৰ বিৰুদ্ধে ৰাজ্যপাল চি.ভি. আনন্দ বসুৱে যুঁজ চলাই আছে এইবুলি বিগত সময়ত বংগৰ লগতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চলিছিল ব্যাপক চৰ্চা কেন্দ্ৰত বিজেপি চৰকাৰৰ অনুমোদন ক্ৰমে নিযুক্তি হৈছে ৰাজ্যপাল বসু এতিয়া সেই ৰাজ্যপালগৰাকীৰ বিৰুদ্ধে তৃণমূল চৰকাৰে যৌন নিৰ্যাতনৰ তদন্ত চলোৱাত বেকফুটলৈ গৈছে ভাৰতীয় জনতা পাৰ্টি ৰাজ্যপাল বসুৰ বিৰুদ্ধে তদন্ত হোৱাটো বিজেপিৰ বাবে অতিকৈ আঘাতস্বৰূপ যৌন কেলেংকাৰীত অভিযুক্ত বিজভূষণ সিঙৰ পুত্ৰক টিকট দিয়াক লৈ এতিয়া বিৰোধী আক্ৰমণৰ লক্ষ্যত ভাৰতীয় জনতা পাৰ্টি উত্তৰ প্ৰদেশৰ কেশৰগঞ্জ সমষ্টিৰ বিজভূষণ চৰণ সিঙক টিকট প্ৰদান নকৰি তেওঁৰ পুত্ৰ কৰণ ফুকন দিয়া হ'ল বিজেপিৰ প্ৰাৰ্থিত্ব ইয়াৰ জৰিয়তে মহিলা মল্লযুঁজাৰুক যৌন নিৰ্যাতন চলোৱা বিজভূষণ চৰণ সিঙক সমৰ্থন দিলে ভাৰতীয় জনতা পাৰ্টিয়ে দৰাচলতে উত্তৰ প্ৰদেশৰ ক্ষত্ৰিয় সম্প্ৰদায়ৰ সমৰ্থন লাভৰ বাবে বিজেপিয়ে বিজভূষণ চৰণ সিঙক সন্তুষ্ট কৰাৰ প্ৰয়াস কৰাইলে বিজভূষণক সন্তুষ্ট কৰাৰ বিজেপিৰ প্ৰয়াসে এতিয়া দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ক্ষোভিত হৈ পৰিছে দেশৰ সচেতন নাগৰিক সমাজো কৰ্ণাটকতো অকল্পনীয় যৌন কেলেংকাৰী কৰা জেডিএছ দলৰ সাংসদ প্ৰজ্বল ৰাৱণাক লৈ গভীৰ সংকটৰ ভাৰতীয় জনতা পাৰ্টি কৰ্ণাটকত বিজেপিৰ মিত্ৰদল হৈছে জেডিএছ ইয়াৰ বাবে ৰাৱণৰ জাৰ্মানীলৈ পলায়নক কেন্দ্ৰৰ বিজেপি চৰকাৰৰ সহযোগিতা কৰিছে এইদৰে এতিয়া বিজেপিক আক্ৰমণ কৰিছে কংগ্ৰেছে প্ৰজ্বল প্ৰসংগত বিজেপি নাৰী সুৰক্ষাৰ প্ৰতিশ্ৰুতি ক'ত বুলি প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছে প্ৰজ্বল ৰাৱণৰ যৌন কেলেংকাৰী কৰ্ণাটকত বৃহৎ নিৰ্বাচনী ইছ্যু হৈ পৰিছে সাম্প্ৰতিক সময়ছোৱাত ইয়াক লৈ ৰাজ্যখনত বিজেপি আৰু জেডিএছৰ বিৰুদ্ধে জনতাৰ ক্ষোভ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে জনতাৰ ক্ষোভ বৃদ্ধিত বিজেপিৰ ভোটত খহনীয়াৰ শংকা বাঢ়িছে এইদৰেই নিৰ্বাচনৰ ভৰপূৰ সময়ছোৱাত কেইবাটাও যৌন কেলেংকাৰীয়ে বিজেপিত স্বাভাৱিকতেই জোকাৰণি তুলিছে এনে কেলেংকাৰীয়ে নিৰ্বাচনৰ সময়ত বিজেপিৰ সন্মুখত সৃষ্টি কৰিছে অনাকাংক্ষিত ৰাজনৈতিক বাধাৰ যৌন কেলেংকাৰীসমূহক বিজেপিৰ বিৰুদ্ধে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে যৌন কেলেংকাৰী প্ৰসংগই বিজেপিৰ ভোটৰ অংকত ক্ষতি কৰিব পাৰিব নালাগে সেয়া হৈ পৰিছে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন অৱশ্যে ইয়াৰ প্ৰমাণ পোৱা যাব 4 জুনৰ ভোট গণনা হোৱা সেই বিশেষ দিনটোতে